আজি অনুষ্ঠান নগাঁও বাৰ্তাজীৱী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশন আছিল আৰু এই অধিৱেশনৰ সমান্তৰালভাৱে প্ৰতিনিধি সভা আৰু লগতে নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ নতুন কমিটিখন গঠন কৰা হয় আৰু এই যিখন নতুন কমিটি গঠন কৰা হৈছে সেই নতুন কমিটিখনলৈ আমাৰ ফালৰ পৰা বিশেষকৈ অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। এখন শক্তিশালী 21জনীয়া সমিতি গঠন কৰা হৈছে নগাঁও জিলা বাৰ্তাজীৱী সংঘই এবাৰ গঠন কৰিছে। আমি আশা ৰাখোঁ ভৱিষ্যতে আহিব লগা দিনবোৰত সাংবাদিকৰ অধিকাৰৰ হকে ন্যায়ৰ হকে এই সমিতিখনে বিশেষভাৱে যাতে যুঁজ দিয়ে বা আহিব লগা দিনবোৰত তেওঁলোকে যাতে কেৱল অসম বাৰ্তাজীৱী সংঘক গতিশীলতা দিয়াই নহয়, প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত যাতে মাত মাতি আগুৱাই যাব পাৰে, সাংবাদিকৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিব পাৰে, সাংবাদিকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যাতে মাত মাতিব পাৰে, সেই আমি আশা ৰাখিছোঁ আৰু আশা কৰোঁ তেওঁলোকে অনাগত এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰ্তমানতকৈ আৰু অধিক শক্তিশালী হৈ উঠিব। মোক অৱস্থাত কৈছিল যে সাংবাদিকসকল বৰ্তমানো শোষিত নিষ্পেষিত। নিশ্চয়কৈ একদম সঁচা কথা এই কথাটো। বিশেষকৈ প্ৰথম কথা হ'ল আজি অসমৰ সংবাদ মাধ্যম ৰাজনীতিৰ হাতোৰাত। আজি ইচ্ছা কৰিলে আপুনি বাতৰি এটা পৰিৱেশন কৰিব নিজৰ মতে নোৱাৰে। আপুনি কৰি নিয়া বাতৰিটো আপুনি বাজিবনে নাবাজে সেইটো নিশ্চয়তাই নাই। আৰু আজি যদি আপুনি কাৰোবাক প্ৰশ্নও সোধে, প্ৰশ্ন সোধাৰ অধিকাৰো বৰ্তমান সাংবাদিকসকলে হেৰুৱাই পেলাইছে। হয়তো প্ৰশ্ন সোধাৰ কাৰণে কোনোবা সাংবাদিক হয়তো বিশেষকৈ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া এটা পৰিৱেশ অসমত হৈছে। গতিকে এনে এটা অৱস্থাত সাংবাদিকসকলে নিৰপেক্ষতা অৱলম্বন কৰি এটা শক্তিশালী ভূমিকা ল'লেহে এই অপশক্তিবোৰৰ বিৰুদ্ধে জয়ী হ'ব পাৰিব বা এই সাংবাদিকসকল যিদৰে নিষ্পেষিত হৈ আছে, শোষিত হৈ আছে, এই তেনে এটা পৰিৱেশৰ পৰা বিশেষকৈ সাংবাদিকসকলে এটা ভাল ফল পাব যদিহে একত্ৰিত হৈ ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে তেওঁলোকে মাত মাতে, মূৰ তুলি আচলতে নিজৰ অধিকাৰ সপক্ষে বা অধিকাৰৰ কাৰণে যাতে কথা ক'ব পাৰে, সেই তেনেকুৱা ধৰণৰ এটা শক্তিশালী ভূমিকা ল'ব লাগিব। লোৱাৰ সময় আহি পৰিছে। গতিকে মই আশা ৰাখিম অসম বাৰ্তাজীৱী সংঘৰ জৰিয়তে এই এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সূচনা হওক, য'ত সাংবাদিকৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে তেওঁলোকে শক্তিশালী ৰূপত মাত মাতিব পাৰে বা তেওঁলোকে শক্তিশালী ৰূপত থিয় দিব পাৰে। মই সেইটোৱে সদায় আশা কৰিম আৰু ঠিক সেইদৰে মই নগাঁও জিলা সমিতিখনকো বিশেষকৈ বাৰ্তাজীৱী সংঘৰ এই সমিতিখনেও যাতে অনাগত দিনত শক্তিশালী ৰূপত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে, বিৰুদ্ধাচৰণ কৰিব পাৰে সাংবাদিকৰ বিৰুদ্ধে হোৱা নিগ্ৰহৰ, তাৰ আশা মই সদায় ৰাখিম আৰু তেওঁলোকলৈ মই পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম বাৰ্তাজীৱী সংঘ 1974 চনত গঠন হৈছিল আৰু এই 51 বছৰীয়া পৰিক্ৰমাত অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ সমস্যাসমূহ সমাধানৰ কাৰণে নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু সেই 51 বছৰীয়া ইতিহাসৰ লগত আমি নগাঁও জিলা বাৰ্তাজীৱী সংঘও জড়িত। নগাঁও জিলা বাৰ্তাজীৱী সংঘ গঠন হোৱাৰ পিছৰে পৰাই নগাঁও জিলাত আমি সাংবাদিকৰ সমস্যা বা বিভিন্ন সামাজিক বা বিভিন্ন ধৰণৰ দুৰ্গত লোকক আমি সহায় কৰি আহিছোঁ। আৰু সেই সংগঠনটোৰ আজি পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন। এই পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়িত হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই আমাৰ বাৰ্তাজীৱী সংঘৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে আৰু আজি প্ৰতিনিধি সভাই আগন্তুক দুবছৰৰ কাৰণে এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিছে। এই কাৰ্যনিৰ্বাহক সমিতিখনৰ সভাপতি হিচাপে কনক হাজৰিকা, সাধাৰণ সম্পাদক হিচাপে ভাস্কৰজ্যোতি মেধি আছে। আমাৰ নেতৃত্বত আমাৰ এই যি নতুন সমিতি গঠন হ'ল, এই নতুন সমিতিখনে আহি থকা দিনত নগাঁও জিলাত বাৰ্তাজীৱী সংঘৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।